নমস্কাৰ আজি আমি এই ভিডিওটোত মাইক্ৰসফট এক্সেলৰ লাৰ্জ ফাংচনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিওটো চাই আপোনালোকে ভাল পাব গতিকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব প্ৰথমতে আহক আমি লাৰ্জ ফাংচনে কি কৰে জানিবলৈ চেষ্টা কৰো ইয়াত মাৰ্কশিট এখন আমি লিখি ৰাখিছো ইয়াত পাঁচখন সাবজেক্টৰ আমি নাম্বাৰ লিখি ৰাখিছো ধৰক ৰামে সকলোতকৈ যিখন সাবজেক্টত বেছি নাম্বাৰ পাইছে সেই নাম্বাৰটো জানিব লাগে সমান চিন দিছো L A R G এনেকৈ লিখি আপুনি কি কৰিব সেই এৰে টু সিলেক্ট কৰি দিব এৰে মানে ৰামৰ যিখিনি নাম্বাৰ আছে সেইখিনি নাম্বাৰ সিলেক্ট কৰি দিব লাগিব তাৰ পিছত কমা দিব লাগিব 1 দিব লাগিব 1 মানে সকলোতকৈ ডাঙৰ নাম্বাৰটো লাগে আমাক ব্ৰেকেট কৰি এন্টাৰ প্ৰেছ কৰি দিয়ক 64 দেখুৱাইছে চাওক ৰামে সকলোতকৈ বেছি নাম্বাৰ পাইছে 64 আমি দেখা পাইছো যদি এতিয়া জানিব মন যায় যে সেকেন্ড নাম্বাৰটো কোনটো ৰামৰ এই নাম্বাৰ বিলাক যে আছে দুই নম্বৰ ডাঙৰ সংখ্যাটো কোনটো তেতিয়া আমি কি কৰিব লাগিব চাওক L A R G এনেকৈ লিখি আপুনি টেপ প্ৰেছ কৰি দিব পাৰে অকমান লিখি তাৰ পিছত সেই ৰামৰ এৰেটো সিলেক্ট কৰি দিব লাগিব ৰামৰ নাম্বাৰ বিলাক সিলেক্ট কৰি দিছো মই কমা দিছো তাৰ পিছত মই এবাৰ 2 লিখিম লিখি ব্ৰেকেট হেড কৰি দিছো এন্টাৰ প্ৰেছ কৰিছো 61 দেখুৱাইছে ৰামৰ চাওক আপুনি 61 নাম্বাৰ আছে ইয়াত তো সকলোতকৈ ডাঙৰ নাম্বাৰটো 64 আপুনি হেনেকৈ যোনটো নাম্বাৰে বিচাৰি উলিয়াব বিচাৰে আপুনি এই লাৰ্জ ফাংচন ব্যৱহাৰ কৰি বিচাৰি উলিয়াব পাৰে কিন্তু এই লাৰ্জ ফাংচন ব্যৱহাৰ কৰি আমি কেনেকুৱা কাম কৰিব পাৰো এটো আজি আমি এই ভিডিওটো দেখুৱাবলৈ ওলাইছো চাই থাকিব নিশ্চয় ভাল পাব আমি এতিয়া ৰামৰ তিনিখন সাবজেক্টৰ নাম্বাৰ যোগ কৰিম সেই তিনিখন সাবজেক্টৰ নাম্বাৰ যোগ হ'ব যে যি তিনিখন সাবজেক্টত ৰামে বেছি নাম্বাৰ পাইছে সেই তিনিখন সাবজেক্টৰে নাম্বাৰটো যোগ হ'ব কেনেকৈ ফৰ্মুলাটো লিখিব লাগিব চাই থাকিব সমান চিন দিছো SUM লিখিছো ব্ৰেকেট আৰম্ভ দিছো লাৰ্জ ফাংচন লিখিছো L A R G টেপ প্ৰেছ কৰি দিছো অকমান লিখি তাৰ পিছত এৰে আমি সিলেক্ট কৰিব লাগিব ৰামৰ নাম্বাৰ বিলাক এৰে হয় কমা দিছো কাৰ্লি ব্ৰেকেট আৰম্ভ কৰিব লাগিব আমি কুটিল বন্ধনী বুলি কওঁ 1, 2, 3 এনেকৈ আমি 1, 2, 3 লিখি কাৰ্লি ব্ৰেকেট হেড কৰি দিছো আৰু ব্ৰেকেট দুবাৰ হেড কৰি দিছো কোন আৰম্ভ কৰিছিলো ডাল ব্ৰেকেট ওকে এটা ফৰ্মুলা লিখা হৈ গল আমি এটা এন্টাৰ প্ৰেছ কৰাৰ লগে লগে ৰামৰ ডাঙৰ তিনিটা নাম্বাৰৰ যোগফলটো পাই যাম সব পাই গৈছো 179 হয় নাই আমি প্ৰুফ কৰি আপোনালোকক দেখুৱাইছো 64 হাইয়েস্ট ডাঙৰ নাম্বাৰ প্লাস 61 হাইয়েস্ট সেকেন্ড নাম্বাৰটো আৰু 54 এটা দেখিছো আৰু এটা আছে 38 আৰু 34 এই 38 আৰু 34 বাদ দি বাকি তিনিটা নাম্বাৰ যোগ কৰিলে সব একে হৈছে 179 আৰু এই যেটো আমাৰ ফৰ্মুলা আছিল হেতু আমি ডাবল ক্লিক কৰি দিয়াৰ লগে লগে ফিল হ্যান্ডেলত বাকি কেইটাৰো ওলাই গৈছে নিশ্চয় আপোনালোকে গম পালে যে লাৰ্জ ফাংচনটোৱে কেনেকুৱা ধৰণৰ কাম কৰিব পাৰে যদি আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাইছে লাইক কমেন্ট কৰাৰ উপৰিও ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰক আজিলৈকে ইমানে ধন্যবাদ